বন্ধুসকল নমস্কাৰ। এই সময়ত অৱসৰপ্ৰাপ্ত কৰ্মচাৰী বা পেঞ্চনাৰসকলৰ বাবে শেহতীয়াকৈ প্ৰকাশ হোৱা এটা গুৰুত্বপূৰ্ণ সুখবৰৰ বিষয়ে জনাবলৈ যত্ন কৰিম। বন্ধুসকল দেখুৱাবলৈ লৈ আছোঁ, চাওক, পেঞ্চনাৰৰ মৃত্যুৰ পাছত ফেমিলি পেঞ্চনৰ পৰা কমিউটেশ্যন ডিডাকশ্যন নহ'ব বুলি শেহতীয়াকৈ এটা ডাঙৰ খবৰ প্ৰকাশ পাইছে আৰু এই খবৰটোৱে ফেমিলি পেঞ্চনাৰসকলৰ কাৰণে এটা বহুত ডাঙৰ ৰিলিফ বুলি ইনফৰমেশ্যনটোত প্ৰকাশ হৈছে। আৰু এই ইনফৰমেশ্যনটো দেশৰ এখন আগশাৰীৰ অনলাইন নিউজ পেপাৰে প্ৰকাশ কৰিছিলে। আৰু ফেমিলি পেঞ্চনাৰসকলৰ সহায় হোৱাৰ উদ্দেশ্যে আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে ইনফৰমেশ্যনটোত প্ৰকাশ হোৱা সকলো সবিশেষ আপোনালোকে বুজি পোৱাকৈ জনাবলৈ যত্ন কৰিম। বন্ধুসকল দেখুৱাবলৈ লৈ আছোঁ, চাওক, যদি কোনো পেঞ্চনাৰৰ 15 বছৰ সম্পূৰ্ণ হোৱাৰ আগতেই মৃত্যু হয়, তেন্তে ফেমিলি পেঞ্চনৰ পৰা কমিউটেশ্যন ডিডাকশ্যন কাটি ৰাখিব পাৰিব নেকি? বহু বছৰ ধৰি এই বিষয়টোক লৈ কনফিউজন আছিল, কিন্তু এতিয়া চৰকাৰে স্পষ্টকৈ কৈছে যে ফেমিলি পেঞ্চনৰ পৰা কোনো কমিউটেশ্যন ডিডাকশ্যন নহ'ব, অৰ্থাৎ ফুল ফেমিলি পেঞ্চন পৰিয়ালে পাব। এই সিদ্ধান্তই লাখ লাখ পেঞ্চনাৰ্ছ, ফেমিলি পেঞ্চনাৰ্ছ, উইডো, এক্স ছাৰ্ভিচমেন ফেমিলি, ৰিটায়াৰ্ড গভৰ্ণমেণ্ট এমপ্লয়িজৰ বাবে এটা ডাঙৰ ৰিলিফ লৈ আহিছে। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটোৰ বিষয়ে সকলোখিনি জনাবলৈ যত্ন কৰিম, কাৰণ এই নতুন ৰুল কি, কাৰ বাবে প্ৰযোজ্য, যদি এতিয়াও কিবা ডিডাকশ্যন চলি আছে তেনেহ'লে আপুনি বৰ্তমান সময়ত কি কৰিব লাগিব। আৰু যদি প্ৰথমবাৰৰ বাবে আমাৰ এই ভিডিঅ'টো আপুনি দেখা পাইছে বা চাই আছে, তেনেহ'লে আমাৰ পেজটো ফ'ল' কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। জনাবলৈ লৈ আছোঁ, চাওক, যিহেতু আপোনালোকে গম পায় যে আমাৰ চেনেলটোত পেঞ্চনাৰ্ছ বা ডিফেন্স পেঞ্চনাৰসকলৰ কাৰণে যিমান যেনেকুৱা ইনফৰমেশ্যন আহি থাকে আপোনালোকক জনাবলৈ যত্ন কৰোঁ, আৰু আজিও ব্যতিক্ৰম নহৈ আপডেটটো দিবলৈ যত্ন কৰিলোঁ, যিটো শেহতীয়াকৈ প্ৰকাশ হৈছে। বিশেষকৈ আজিৰ এই ভিডিঅ'টো ফেমিলি পেঞ্চনাৰ্ছ বা বিধৱা পেঞ্চনাৰ্ছসকল বা এক্স ছাৰ্ভিচমেনৰ ফেমিলি বা ৰিটায়াৰ্ড চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়িজসকলৰ বাবে এটা অতি বেছি অত্যন্ত গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন বুলি ক'ব পাৰি। জানিবলৈ যত্ন কৰোঁ, কমিউটেশ্যন মানে কি? পেঞ্চনত কমিউটেশ্যন বুলি যিটো শব্দ লগ লাগে, সেই শব্দটোৰ অৰ্থটো কি? সহজ ভাষাত যদি আমি বুজিবলৈ চেষ্টা কৰোঁ, কমিউটেশ্যন মানে যেতিয়া এজন গভৰ্ণমেণ্ট এমপ্লয়িয়ে ৰিটায়াৰ্ড কৰে বা এজন চৰকাৰী চাকৰিয়ালে যেতিয়া অৱসৰ লয়, তেতিয়া তেওঁ নিজৰ পেঞ্চনৰ সৰ্বাধিক 40% একেলগে উইথড্ৰ কৰিব পাৰে ৰিটায়াৰমেণ্টৰ পাছত, আৰু এই প্ৰচেছটোকে কোৱা হয় পেঞ্চন কমিউটেশ্যন। আৰু ইয়াৰ বিনিময়ত তেওঁ মান্থলি পেঞ্চনৰ পৰা কিছু এমাউণ্ট চৰকাৰক দি থাকিব লাগে, আৰু এই ডিডাকশ্যন সাধাৰণতে 15 বছৰলৈ চলি থাকে। পাছত সেইটো কমিউটেড পৰ্চন পুনৰ ৰিষ্ট'ৰ হয়। বন্ধুসকল, প্ৰব্লেমটো আছিল এইটো যে ডাঙৰ সমস্যাটো আছিল, যদি পেঞ্চনাৰৰ 15 বছৰ সম্পূৰ্ণ হোৱাৰ আগতেই যদি পেঞ্চনাৰৰ মৃত্যু হয়, তেন্তে বহু ফেমিলিৰ মনত প্ৰশ্ন আছিল যে ফেমিলি পেঞ্চনৰ পৰা ডিডাকশ্যন চলি থাকিব নেকি, বা গভৰ্ণমেণ্টে বেলেঞ্চ এমাউণ্ট ৰিকভাৰ কৰিব নেকি, বা বিধৱাসকলে কমকৈ পেঞ্চন পাব নেকি। এই বিষয়ত বহুদিন ধৰি কনফিউজন চলি আছিলে। শেহতীয়াকৈ চৰকাৰৰ ফালৰ পৰা এটা স্পষ্টীকৰণ দিয়া হৈছে যে এতিয়া ডিপাৰ্টমেণ্ট অফ পেঞ্চন এণ্ড পেঞ্চনাৰ্ছ ৱেলফেয়াৰে ক্লিয়াৰিফিকেশ্যন কৰি কৈছে যে যদি পেঞ্চনাৰৰ 15 বছৰৰ ৰিকভাৰী পিৰিয়ড সম্পূৰ্ণ হোৱাৰ আগতেই পেঞ্চনাৰজনৰ মৃত্যু হয়, তেনেহ'লে তেওঁৰ ফেমিলি পেঞ্চনৰ পৰা কোনো কমিউটেশ্যন ডিডাকশ্যন নহ'ব, মানে ফুল ফেমিলি পেঞ্চন দিয়া হ'ব আৰু বেলেঞ্চ কমিউটেড এমাউণ্ট ৰিকভাৰ নহ'ব। ফেমিলিৰ ওপৰত কোনো ফাইনেন্সিয়েল লেবিলিটি নাথাকিব। এতিয়া সহজকৈ যদি আমি বুজিবলৈ যত্ন কৰোঁ, তেতিয়াহ'লে যদি এজন পেঞ্চনাৰে 2020 চনত অৱসৰ লৈ যদি পেঞ্চনৰ 40% কমিউটেশ্যন কৰিছিল, সাধাৰণতে ৰিকভাৰী হ'ব তেওঁৰ 15 বছৰলৈ যদি চলি থাকে, তেনেহ'লে 2035 চনলৈ চলি থাকিলেহেঁতেন। কিন্তু কিবা কাৰণত দুৰ্ভাগ্যবশতঃ পেঞ্চনাৰজনৰ যদি 2028 চনত মৃত্যু হয়, তেন্তে তেওঁৰ ফেমিলি পেঞ্চনৰ পৰা এই ডিডাকশ্যন নহ'ব, বা তেওঁৰ যি পত্নী বা এলিজিবল ফেমিলি মেম্বাৰে ফুল পেঞ্চন পাব, আৰু ৰিমেইনিং এমাউণ্ট যিটো ৰিকভাৰ হ'বলগীয়া আছিলে সেইটো দিব নালাগে। অৰ্থাৎ শেহতীয়াকৈ ডিফেন্স পেঞ্চনাৰৰ বাবে ইম্পৰ্টেণ্ট ইনফৰমেশ্যন এইটোৱে হ'ব যে এই ৰুল বিশেষকৈ এক্স ছাৰ্ভিচমেন আৰু ডিফেন্স পেঞ্চনাৰ ফেমিলিৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ, কাৰণ এতিয়াও বেংক বা PDA ফেমিলি পেঞ্চনৰ পৰা ডিডাকশ্যন কৰি আছে। যদি আপোনাৰ ক্ষেত্ৰতো এনেকুৱা হৈ আছে,
তেতিয়াহ'লে আপুনি শেহতীয়াকৈ গভৰ্ণমেণ্টে প্ৰকাশ কৰা অৰ্ডাৰখন ৰিভিউ কৰি চাব পাৰে বা গুগলত আপুনি চাৰ্চ কৰি চাব পাৰে। তে বন্ধুসকল, ফেমিলিসকলে বৰ্তমান কি কৰিব? যদি ফেমিলিৰ পৰা বৰ্তমানো ডিডাকশ্যন চলি আছে, তেন্তে কনচাৰ্ণ বেংক বা আপোনালোকে ছলজাৰ বৰ্ডলৈ গৈ আপোনালোকে এই ইনফৰমেশ্যনটোৰ সৈতে আপোনালোকে এবাৰ যাব পাৰে। লগত আপোনালোকে PPO কপি, ডেথ চাৰ্টিফিকেট, ফেমিলি পেঞ্চন ডকুমেণ্ট, ডিপাৰ্টমেণ্ট অফ যি অফিচ মেমৰেণ্ডাম কপি আপোনালোকে গুগলত চাৰ্চ কৰিলে বিচাৰি পাব, সেই অফিচ কপিটো লৈ যাব পাৰিব। তে বন্ধুসকল, এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পালোঁ আৰু আপোনালোকৰ সহায় হোৱাৰ উদ্দেশ্যে জনাবলৈ যত্ন কৰিলোঁ। যদি ইনফৰমেশ্যনটো ভাল লাগিছে বা আগলৈকো যদি এনেকুৱা ইনফৰমেশ্যন আপোনালোকে পাই থাকিবলৈ বিচাৰে, তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু পেজটো ফ'ল' কৰি দিবলৈ নাপাহৰিব।